আৰু এই সন্মানত পোনপ্ৰথমে সন্মান দিয়াৰ কাৰণে মই অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। কোনো ধৰণৰ স্বীকৃতি পাবলৈ হয়তো মই কেতিয়াও কাম কৰা নাছিলোঁ, কিন্তু যিখিনি সন্মান মই অৱসৰপ্ৰাপ্ত কৰাৰ পিছত ইয়াতে অসম চৰকাৰে আৰু অসমৰ ৰাইজে যিটো দিছে সেইটো কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মোৰ বাবে বহুত গৌৰৱৰ বিষয়, অকল মোৰ কাৰণে নহয়, মোৰ সমস্ত পৰিয়ালৰ কাৰণে বহুত গৌৰৱৰ বিষয় যে অসম চৰকাৰে এই সন্মানখিনি দিবলৈ মোক চিলেক্ট কৰিছে। চাওক, মই ৰিটায়াৰ হোৱাৰ পিছত গুৱাহাটীত যেতিয়া থাকিব ল'লোঁ, যোৱা মাহত জুলাইৰ 1 তাৰিখৰ পৰা মই অসম চৰকাৰে যিটো মোক দায়িত্ব দিছে, অসম সপ্তম বিত্তীয় আয়োগৰ চেয়াৰমেন হিচাপে যিটো দায়িত্ব দিছে, সেই দায়িত্বটো মই এতিয়া পালন কৰি আহিছোঁ। আৰু তাৰ লগতে কিছুমান ফিল্ড এনেকুৱা আছে যিটোত মই আগৰ পৰা কাম কৰিম বুলি ভাবিছিলোঁ আমাৰ অসমৰ সমাজৰ উন্নতিৰ কাৰণে আৰু বিশেষকৈ নৱপ্ৰজন্মৰ কাৰণে। সেইকাৰণে মই বিভিন্ন কলেজ বা ইউনিভাৰ্চিটি, স্কুল সেইবোৰত গৈ ল'ৰা ছোৱালীবোৰৰ লগত তেওঁলোকে কি ধৰণে সফলতাৰ চিৰি বগাব পাৰে সেই বিষয়ে মই তেওঁলোকৰ লগত কথা পাতি ইণ্টাৰেক্ট কৰিব বিচাৰি আছিলোঁ। সেইখিনি মই বহুত ঠাইত কৰিছোঁ। তাৰ উপৰিও দুমাহমান আগৰ পৰা মই গুৱাহাটী ইউনিভাৰ্চিটিত পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টত ভিজিটিং প্ৰফেচৰ হিচাপে কাম কৰি আছোঁ। সেয়েও মোক এটা নৱপ্ৰজন্মৰ লগত আমাৰ উঠি অহা যিটো যুৱক যুৱতী আছে তেওঁলোকক মানে সঠিক দিশ দেখাবৰ কাৰণে এটা অপৰচুনিটি দিছে। গতিকে মই তেনেকুৱাকৈ কাম কৰি যাম বুলি ভাবিছোঁ। আৰু এই সন্মানত পোনপ্ৰথমে সন্মান দিয়াৰ কাৰণে মই অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। কোনো ধৰণৰ স্বীকৃতি পাবলৈ হয়তো মই কেতিয়াও কাম কৰা নাছিলোঁ, কিন্তু যিখিনি সন্মান মই অৱসৰপ্ৰাপ্ত কৰাৰ পিছত ইয়াতে অসম চৰকাৰে আৰু অসমৰ ৰাইজে যিটো দিছে সেইটো কাৰণে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইটো মোৰ বাবে বহুত গৌৰৱৰ বিষয়, অকল মোৰ কাৰণে নহয়, মোৰ সমস্ত পৰিয়ালৰ কাৰণে বহুত গৌৰৱৰ বিষয় যে অসম চৰকাৰে এই সন্মানখিনি দিবলৈ মোক চিলেক্ট কৰিছে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।